A very good morning to all of you. Today, 17th of July 2026. আজি নিউজপেপাৰ এনালাইসিছত আমি তিনিটা এনেকুৱা গুৰুত্বপূৰ্ণ টপিক কভাৰ কৰিবলৈ গৈ আছো যিটোৰ প্ৰথমটো হৈছে নাবাৰ্ডৰ লগত জড়িত আৰু নাবাৰ্ড অৰ্থাৎ আমাৰ ৰুৰেল ডেভেলপমেন্ট নাইবা আমাৰ যে এগ্ৰিকালচাৰৰ লগত ক্ৰেডিটৰ লিংক আছে তাৰ লগত জড়িত দ্বিতীয়টো টপিক হ'ব আমাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ ডিবিটিৰ লগত জড়িত আৰু একেবাৰে তৃতীয়টো টপিক হৈছে আমাৰ বৰ্তমান চলি থকা ৰথ যাত্ৰাৰ লগত জড়িত গতিকে পলম নকৰি আহকচোন আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ আৰু আপোনালোকে নোট ডাউন কৰিব যে এই স্ক্যানাৰটো স্ক্যান কৰিলে আপোনালোকে টেলিগ্ৰাম চেনেললৈকে যাব আৰু তাত আমাৰ গোটেইখিনি নোটছ পাব যে আমাৰ কাৰেণ্ট এফেয়াৰ্স ৰিলেটেড ঠিক আছে সো প্ৰথম নিউজটো হৈছে নাবাৰ্ড অৰ্থাৎ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট এইটো কি হয় এনেকুৱা এটা প্ৰতিষ্ঠান হয় যিয়ে ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে নাইবা এগ্ৰিকালচাৰৰ কাৰণে তেওঁলোকে ক্ৰেডিট প্ৰভাইড কৰে নাইবা আমাৰ ফাইনেন্সিয়েল ইনক্লুজনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে গতিকে ইয়াতে আমি দেখিবলৈ পাওঁ ফোকাস এৰিয়া কি ইনক্লুসিভ ৰুৰেল ডেভেলপমেন্ট আৰু আমাৰ গ্ৰাছ ৰুট লেভেলৰ যিমানখিনি আমাৰ কি আছে ইনষ্টিটিউশ্যন আছে একেবাৰে আমাৰ গ্ৰাছ ৰুটৰ যিমানখিনি ইনষ্টিটিউশ্যন আছে তাক শক্তিশালী নাইবা ষ্ট্ৰেংথেন কৰা এতিয়া মেজৰ ফোকাস এৰিয়া কি women led enterprise rural enterprise অৰ্থাৎ womenৰ লগত জড়িত আমাৰ যে MSME আছে মাইক্ৰো স্মল মিডিয়াম এন্টাৰপ্ৰাইজ আছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তাৰ উপৰিও FPO আৰু নাইবা PSCS এই দুটা টাৰ্ম কি হয় আমি ধুনিয়াকৈ ইয়াৰ পিছতেই পঢ়িম ৰুৰেল ফাইনেন্সিয়েল ইনক্লুজন অৰ্থাৎ গ্ৰামাঞ্চলৰ প্ৰত্যেক স্তৰৰ মানুহেই যাতে কি কৰে ফাইনেন্সিয়েল তেওঁলোকে এক্সেসিবিলিটি পায় তেওঁলোকে যাতে বেংকৰ লগত জড়িত হয় তেওঁলোকে যাতে ক্ৰেডিট এক্সেস কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় তাৰ উপৰিও এক বিশেষ গুৰুত্বপূৰ্ণ পইণ্ট সেইটো হৈছে কি GI টেগ সাৰ্টিফিকেশন অৰ্থাৎ কোনোবা এটা প্ৰডাক্ট কোনোবা এটা অঞ্চলৰ কাৰণে বিশেষভাৱে যদি আমি কি কৰোঁ তাক সংকেত এটা প্ৰদান কৰিবলৈ হয় তেতিয়াহলে আমাৰ কি কৰা হয় GI টেগ প্ৰদান কৰা হয় গতিকে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে তাৰ উপৰিও কোঅপাৰেটিভ ইনষ্টিটিউচনসমূহ মডাৰ্নাইজ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰে এতিয়া আমি যদি এতিয়া এবাৰ বিশদভাৱে নাবাৰ্ড কি হয় নাইবা ইয়াক কেতিয়া এষ্টাব্লিছ কৰা হৈছিল চাওঁ তেতিয়াহ'লে আমি গম পাম যে 1982 12th of July ইয়াক এষ্টাব্লিছমেণ্ট হৈছিল তাৰ উপৰিও ই কাৰ ৰিকমেণ্ডেশ্যনৰ দ্বাৰা যদি কেতিয়াবা কুৱেশ্যন আহে তেতিয়াহ'লে আমি লিখিব লাগিব বি শিৱাৰামন কমিটি হয়নে বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হৈ গৈছে যে বি শিৱাৰামন কমিটিৰ ৰিকমেণ্ডেশ্যনতে 1982ত নাবাৰ্ডক প্ৰতিষ্ঠান বা এই প্ৰতিষ্ঠানটো স্থাপনা কৰা হৈছিল দেন ইয়াত কত গুৰুত্ব দিয়া হয় এগ্ৰিকালচাৰ ৰুৰেল ডেভেলপমেন্টৰ ওপৰত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত আৰু মিনিষ্ট্ৰি ইয়াৰ লগত জড়িত হৈ আছে মিনিষ্ট্ৰি অফ ফাইনেন্স আৰু ইয়াৰ লগত জড়িত ফাইনেন্সিয়েল আমাৰ যেটো কি আছে ইনষ্টিটিউচন আছে হেটো হৈছে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হয়নে বাৰু মেইন ফোকাস এৰিয়া কি এগ্ৰিকালচাৰেল ক্ৰেডিট rural infrastructure financing cooperative development financial inclusion rural enterprise আৰু sustainable rural livelihood অৰ্থাৎ বিশেষভাৱে কি কৰা হয় ইয়াত গ্ৰামাঞ্চলৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় যেনে কি গ্ৰামাঞ্চলৰ আমি কি কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্সিং অৰ্থাৎ ৰাস্তা ঘাটে হওক হয়নে বাৰু ঠিক তেনেকুৱা যিমানখিনি আমাৰ ক্ৰেডিট ৰিলেটেড কাম আছে সেইখিনি নাবাৰ্ডৰ দ্বাৰা কৰা হয় ৰাইট তাৰ উপৰি যদি আমি কওঁ ফাইনেন্সিয়েল ইনক্লুজন অৰ্থাৎ প্ৰত্যেক স্তৰৰ মানুহেই যাতে কি হয় ফাইনেন্সিয়েলি তেওঁলোকে এক্সেসিবল হয় তাৰ উপৰিও ৰুৰেল এণ্টাৰপ্ৰেনাৰ আৰু সাস্টেইনেবল ৰুৰেল ডেভেলপমেন্ট বা লাইভলিহুড অৰ্থাৎ কি বহনক্ষম যাতে এটা তেওঁলোকে জীৱন নিৰ্বাহৰ তেওঁলোকে এটা জীৱিকা এটা পায় হয়নে বাৰু সেইখিনি হৈছে নাবাৰ্ডৰ মেইন ফোকাস এৰিয়া এতিয়া মেইন ক্ৰেডিট ফাংচনছ খিনি কি কমাৰ্শিয়েল বেংক ৰিজনেল ৰুৰেল বেংক এইবিলাক যেনেকুৱা ধৰণক আমি ডেভেলপমেন্ট ফাংচনছ খিনি চাওঁ যে SHG অৰ্থাৎ সেলফ হেল্প গ্ৰুপ সমূহক বেংকৰ লগত ৰিলেট কৰা কামটো কোনে কৰে নাবাৰ্ডে কৰে ৰাইট ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন এতিয়া আমি চাইছো ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কি হয় এটা কালেক্টিভ অৰ্গেনাইজেশ্যন অফ ফাৰ্মাৰ্ছ হয়নে বাৰু যে যিমানখিনি আমাৰ খেতিয়ক থাকিব তেওঁলোকৰ এটা কালেক্টিভ অৰ্গেনাইজেশ্যন হয় যিয়ে কি কাম কৰে যে বেটাৰ বাৰ্গেনিং পাৱাৰ হয়নে তেওঁলোকৰ যিমানখিনি কি আছে প্ৰডিউস আছে অৰ্থাৎ তেওঁলোকৰ যিমানখিনি উৎপাদন আছে সেইখিনি যাতে এটা বেটাৰ এটা দাম পায় তাৰ কাৰণে তেওঁলোকে এই অৰ্গেনাইজেশ্যনটোৱে কাম কৰে তাৰ উপৰি ইনপুট কষ্টটো কমাবৰ কাৰণে তেওঁলোকে কাম কৰে অৰ্থাৎ আমি কোনোবা এটা যদি উৎপাদন যদি আমি কি কৰিব লাগে বাহিৰৰ পৰা আনিব লাগে তাৰ কি হয় বাৰু তাত আমি কি দিব লাগে ট্যাক্স দিব লাগে হয়নে ইনপুট চাৰ্জ দিব লাগে সেইবিলাক যাতে কি লাহে লাহে কমাই আনিব পাৰো তাৰ ওপৰতো কি কৰে এই অৰ্গেনাইজেশ্যনটোৱে কাম কৰে ডাইৰেক্ট মাৰ্কেট এক্সেস এতিয়া আমি কোনোবা ধৰণৰ
কিছুমান এনেকুৱা উপাদান আছে যিবিলাক আমি কি কৰোঁ ইয়াত প্ৰডিউচ কৰোঁ কিন্তু তাৰ কি নাথাকে মাৰ্কেট এক্সেচিবিলিটি নাথাকে তাৰ ক্ষেত্ৰতো লাগিলে কি ই মাৰ্কেটেই হওক নাইবা ফিজিকেল যিকোনো এটা মাৰ্কেটৰ কাৰণে এক্সেচিবল কৰি তোলাত কি কৰে এই অৰ্গেনাইজেশ্যনটোৱে সহায়ক হয় ফাৰ্মাৰ ইনকাম যাতে বাঢ়ে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয় হয়নে বাৰু এতিয়া মই যে কৈছিলোঁ PACS কি হয় প্ৰাইমেৰী এগ্ৰিকালচাৰ ক্ৰেডিট ছ'চাইটি এতিয়া ই কি কাম কৰে যে ই এটা কি হয় গ্ৰাছৰুট কোঅপাৰেটিভ ক্ৰেডিট ইনষ্টিটিউশ্যন হয় আৰু ই কি হয় একেবাৰে ৰুৰেল ক্ৰেডিটৰ ফাৰ্ষ্ট পইণ্টটো হয় ৰুৰেল এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যদি আমি কি কৰে ক্ৰেডিট প্ৰদান কৰিব লাগে ই হয় কি ই প্ৰথম ষ্টেপটোৱে হৈছে কি PACS ৰাইট হয়নে বাৰু এতিয়া ৰিচেণ্ট ৰিফৰ্মসমূহ আহিছে কিহৰ ক্ষেত্ৰত PACSৰ ক্ষেত্ৰত কি কম্পিউটাৰাইজেশ্যন ডিজিটাইজেশ্যন হয়নে বাৰু বৰ্তমান সময়ত ডিজিটেল ভাৱে ইমানখিনি আমি আগবঢ়াই গৈছোঁ গতিকে ইয়াৰ ক্ষেত্ৰতো কি হৈছে ডিজিটাইজেশ্যন হৈছে বিজনেছ ডাইভাৰ্চিফিকেশ্যনো হোৱা দেখা গৈছে এতিয়া আমি যদি চাওঁ যে সেল্ফ হেল্প গ্ৰুপসমূহ আৰু উইমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত নাবাৰ্ডৰ কি কণ্ট্ৰিবিউশ্যন আছে যে ই কি কৰিছে আমাৰ বেংকৰ লগত লিংকেজ কৰিছে ৰাইট ফাইনেন্সিয়েল ইনক্লুজন উইমেন এণ্টাৰপ্ৰিনাৰশ্বিপৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা দেখা গৈছে হয়নে বাৰু এইখিনি আমি অলৰেডি চালোঁ যে নাবাৰ্ড এণ্ড ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কি ৰুৰেল ৰোড ইৰিগেশ্যন ৱেৰহাউচ কোল্ড ষ্ট'ৰেজ এইবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ৰাইট GI টেগৰ কথা যদি কওঁ GI টেগ অলৰেডি আপোনালোকে জানে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ কি হয় যে যেতিয়া কোনোবা এটা প্ৰডাক্ট কোনোবা এটা নিৰ্দিষ্ট জেগাতহে মাত্ৰ উৎপাদন কৰে আৰু তাৰ এটা যাতে কি থাকে নিৰ্দিষ্ট এটা ভেলিউ থাকে তাৰ কাৰণে কি কৰা হয় সেই প্ৰডাক্টক কি কৰা হয় সেই ঠাইডোখৰৰ কাৰণে জিঅ'গ্ৰাফিকেল এটা ইণ্ডিকেশ্যন কি কৰা হয় প্ৰদান কৰা হয় ৰাইট যাতে সেই বস্তুটোৰ কপি বেলেগ এখন ঠাইত কি কৰিব নোৱাৰে বনাব নোৱাৰে আৰু সেইটো অৰিজিনেল বুলি যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ কাৰণে GI টেগ প্ৰদান কৰা হয় যেনে আমাৰ অসমৰ কি টি মুগা সিল্ক জহা ৰাইচ বোকা চাউল ঠিক তেনেকুৱা ধৰণৰ প্ৰডাক্টসমূহক এতিয়ালৈকে কি কৰা হৈছে GI টেগ প্ৰদান কৰা হৈছে এতিয়া যদি কোনোবাই কি কৰে অসমৰ টিটো বেলেগত গৈ কি কৰে অসমৰ টি বুলি অৰিজিনেল টি বুলি বিক্ৰী কৰে সেইটো কি হ'ব এটা লিগেলি এটা কি হ'ব পানিছমেণ্ট লাভ কৰিব গতিকে এনেকুৱা ধৰণৰ কাৰণত কি কৰিব লাগে আমি GI টেগ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে এতিয়া ইয়ে বেনিফিট কি ব্ৰেণ্ড ভেলিউ বাঢ়ে হয়নে এক্সপৰ্ট প্ৰমোশ্যন হয় এতিয়া কোনোবা এটা বস্তু যদি ইয়াতে মাত্ৰ পোৱা যায় হয়নে বাৰু এই বস্তুটো যেতিয়া ইয়াতে পোৱা যায় বুলি GI টেগ দিয়া হ'ব তেতিয়া সেই প্ৰডাক্টৰ কি হৈ যাব ভেলিউটো বাঢ়ি যাব হয়নে আৰু বাঢ়ি যোৱাৰ লগে লগে কি হ'ব বাহিৰা মানুহেও সেইটো এক্সপৰ্ট কৰিব বিচাৰিব হয়নে বাৰু সেইটো নিবলৈ বিচাৰিব বেলেগলৈকে আৰু কি হ'ব ট্ৰেডিশ্যনেল নলেজৰ কি হ'ব প্ৰটেকশ্যন লাভ কৰিব ৰাইট অৰ্থাৎ কোনোবা এটা অঞ্চলত যেহেতু কি হয় লেট সাপোজ আমি যদি মুগা সিল্কৰ কথাই কওঁ তেতিয়াহ'লে মুগা সিল্কটো কি হয় বাৰু আমাৰ অসমৰ শুৱালকুছিতে বনোৱা হয় ৰাইট চ' যেতিয়া আমি সেই মুগা সিল্কটোক GI টেগ প্ৰদান কৰোঁ তেতিয়া কি হ'ব সেই ইণ্ডাষ্ট্ৰিটো আৰু বেছি ভেলু বাঢ়ি যাব বাঢ়ি যোৱাৰ লগে লগে সেই নলেজটো যিটো আছে সেইটো গ্ৰহণ কৰিবৰ কাৰণে মানুহ আৰু বেছি ইচ্ছুক হ'ব যাৰ ফলত এই ইণ্ডাষ্ট্ৰিটোৱে গ্ৰোথ কৰিবলৈ ধৰিব ৰাইট এতিয়া অসমৰ লগত ৰিলেটেড কিছুমান এনেকুৱা কণ্ট্ৰিবিউশ্যন আছে লাইক ষ্ট্ৰেণ্ডেনিং দ্য PACS হয়নে বাৰু প্ৰমোটিং APOs অলৰেডি আমি চাইছোঁ এইখিনি কথা কিন্তু ইয়াৰ ক্ষেত্ৰত কিছুমান কি আছে প্ৰত্যাহ্বান থকাও দেখা গৈছে প্ৰত্যাহ্বান কেনেকুৱা যে ল' ৰুৰেল ক্ৰেডিট পেনেট্ৰেশ্যন এতিয়াও গ্ৰাম্যাঞ্চলত কি হোৱা নাই ক্ৰেডিট যিমানখিনি মানুহে পাব লাগে নাইবা মানুহে যিখিনি এভেইল কৰিব পাৰে সেইখিনি কিন্তু এতিয়াও লোৱা হোৱা নাই মানুহৰ দ্বাৰা তাৰ উপৰি কোঅপাৰেটিভ গভাৰ্নেন্সৰ এতিয়াও উইক হৈ আছে ৰাইট আৰু মাৰ্কেট এক্সেছ নাই এতিয়া ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ ডিজিটেল মাৰ্কেটৰ কথা ক'ব পাৰোঁ হয়নে তাৰ উপৰিও ক্লাইমেট ৰিস্ক ৰুৰেল অঞ্চলত কি হয় এনেকুৱা কিছুমান বিশেষভাৱে খেতিৰ ওপৰত কি হয় জড়িত হয় হয়নে বাৰু অৰ্থনীতিটো কি হয় বিশেষকৈ খেতিৰ ওপৰত জড়িত এগ্ৰিকালচাৰৰ ওপৰত জড়িত এগ্ৰিকালচাৰটো কি হয় আকৌ ক্লাইমেটৰ ওপৰত কি হৈ থাকে নিৰ্ভৰ হৈ থাকে হয়নে বিশেষকৈ ইণ্ডিয়ান মনচুনৰ ওপৰত নিৰ্ভৰ হৈ থাকে আমাৰ ইণ্ডিয়ান মনচুনৰে কি হয় 70% আমি ইণ্ডিয়ান মনচুনৰ ওপৰতে আমি খেতিটো নিৰ্ভৰ হৈ থাকে ৰাইট চ' কি হয় ক্লাইমেট ৰিস্কটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে তাৰ উপৰি স্মল লেণ্ড হোল্ডিং মানে কি যে আমাৰ কিমানখিনি পাৰ্চেল অফ মাটি লেণ্ড কি কৰিছে এজন ব্যক্তিয়ে তেওঁৰ নামত আছে ফৰ এক্সাম্পল এজন মানুহৰ যদি 1 পৰা 10 হেক্টৰতকৈ কি হৈ আছে মাটি তেওঁৰ নামত কম আছে তেতিয়াহ'লে তাক আমি কি কওঁ স্মল লেণ্ড হোল্ডাৰ্ছ বুলি কওঁ ৰাইট চ' এইটো এটা সমস্যা হয় তাৰ কাৰণে আমি কি কৰিব পাৰোঁ
FPOs নাইবা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনবিলাকক আৰু বেছি ষ্ট্ৰেংথেন কৰিব পাৰোঁ আমি PSCSৰ ওপৰত কাম কৰিব পাৰোঁ ৰাইট আমি ডিজিটেল এইমাত্ৰ কৈছিলোঁ যে আমি ডিজিটেলি কৰিব পাৰোঁ যিবিলাক আমাৰ মাৰ্কেটছ আছে মাৰ্কেটছৰ আমি ধাৰণা আনিব পাৰোঁ ৰাইট আৰু GI বেছড ৰুৰেল এণ্টাৰপ্ৰাইজ যিমানখিনি আমাৰ কি আছে আমাৰ গ্ৰাম্যাঞ্চলৰ যিমানখিনি প্ৰডাক্টছ আছে সেইখিনিক আমি কি কৰিব পাৰোঁ GI টেগ প্ৰদান কৰিব পাৰোঁ হয়নে যাতে কি কৰিব নোৱাৰে বেলেগ প্ৰডাক্টে মেচিন মেড প্ৰডাক্টে আহি ইয়াৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰে হয়নে দেন কি কৈছে ইনক্ৰিজ ভেলিউ এডিশ্যন এণ্ড এগ্ৰিকালচাৰ প্ৰচেছিং এণ্ড ৰুৰেল ক্ৰেডিট ডেলিভাৰী হয়নে আমি কি কৰিব পাৰোঁ ৰুৰেল ক্ৰেডিট ডেলিভাৰীটো ইম্প্ৰুভ কৰিব পাৰোঁ গতিকে এইখিনি কৰিলে আমাৰ কি হ'ব নাবাৰ্ডৰ লগত জড়িত যিমানখিনি আমাৰ গ্ৰাম্যাঞ্চলৰ ইণ্ডাষ্ট্ৰিয়ে হওক এগ্ৰিকালচাৰ হওক নাইবা ডেভেলপমেণ্ট জড়িত উন্নয়নৰ লগত জড়িত সমস্যা আছে সেইখিনি সমাধান হ'ব বুলি আমি ক'ব পাৰোঁ ৰাইট চ' গোটেই টপিকটোৰ ওপৰত আমাৰ প্ৰিলিম স্পেচিফিক কুৱেশ্যন আছে সেইটো আপোনালোকে ট্ৰাই কৰিব এবাৰ আৰু দুটা মেইনছৰ কুৱেশ্যন আছে এইকেইটাও ধুনীয়াকৈ আপোনালোকে ষ্ট্ৰাকচাৰিং কৰি এবাৰ মোক দেখুৱাব চ' নেক্সট আমাৰ টপিকটো হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT নাইবা আমাৰ স্বনিৰ্ভৰশীলতাৰ ওপৰত এতিয়া কি কৈছে ডিউৰিং দ্য আছাম বাজেট ডিছকাশ্যন জুলাই 2026 চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা হাইলাইটেড কি কৈছে যে তেখেতে ডাইৰেক্ট বেনিফিট হোৱাৰ কাৰণে আমাৰ কি হৈছে ডাইৰেক্ট বেনিফিটটো এটা এণ্টি পভাৰ্টি টুল হিচাপে কাম কৰিছে কিয় কাৰণ যেতিয়াৰ পৰা আমাৰ কি হৈছে যিমানবিলাক ৱেলফেয়াৰ স্কিমছ আছে সেই ৱেলফেয়াৰ স্কিমছবিলাকৰ যিটো আমাৰ কি হয় ৱে হয়তো যেতিয়া কি কৰিলে DBT কৰা হ'ল ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা হ'ল তেতিয়াৰ পৰা আমাৰ যিটো মাল্টি ডাইমেনশ্যনেল আমাৰ পভাৰ্টি ইণ্ডেক্স আছে সেইটো লাহে লাহে কমি অহা দেখা গৈছে হয়নে বাৰু ফৰ এক্সাম্পল আমি 33%ৰ পৰা আমাৰ 14.47% হোৱা দেখা গৈছে গতিকে যিটোৱে আমাক কি সূচায় যে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ প্ৰচেছটো অহাৰ লগে লগে কি হৈছে আমাৰ পভাৰ্টিটো লাহে লাহে কমি গৈছে কেনেকৈ কমিছে সেইটো আমি চাম কিন্তু তাৰ টাৰ্গেট কিমান যে এই যে আমাৰ 14.47 আমাৰ যিটো ডিজিট আছে সেই ডিজিটটো কি হ'ব লাগে সিঙ্গুলাৰ ডিজিট নাবা সিঙ্গল ডিজিট নাবা ওৱান ডিজিটৰ হ'ব লাগিব সেইটো হৈছে আমাৰ টাৰ্গেট হয়নে আমাৰ ফ'কাছটো কি লোকেল আমি কি কৰিব লাগিব প্ৰডাকশ্যন কৰিব লাগিব সেলফ ৰিলায়েন্ট আমাৰ কনষ্টিটুৱেঞ্চিজ বিলাক হ'ব লাগিব নাইবা এগ্ৰিকালচাৰেল ডাইভাৰ্চিফিকেশ্যন অৰ্থাৎ কি যে আমাৰ যিমানখিনি বস্তু এক্সপৰ্ট কৰোঁ সেইখিনি আমি লোকেলি প্ৰডিউচ কৰিব লাগিব ফৰ এক্সাম্পল কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ডায়েৰী আমাৰ ইণ্ডাষ্ট্ৰিটো ওপৰত হয়নে এগ তারপরে আমি মিট ফিশারি এইবিলাক আমাৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে সেইবিলাকৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে কিয়নো এই প্ৰডাক্টবিলাক আমি কি কৰিব লাগে এক্সপৰ্ট কৰিব লাগে কিন্তু ইয়াৰ ক্ষেত্ৰত কি কৈছে যে আমি স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আমি এই প্ৰডাক্টবিলাক যাতে আমি এক্সপৰ্ট নকৰোঁ এইবিলাক যাতে আমি সেলফ ৰিলায়েন্ট হওঁ তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে তাৰ উপৰিও কি কৈছে যে প্ৰত্যেকবিলাক সমষ্টিয়ে কি হ'ব লাগে সেলফ ৰিলায়েন্ট হ'ব লাগে স্বনিৰ্ভৰশীল সমষ্টি হ'ব লাগে ৰাইট এগ্ৰিকালচাৰেল ডাইভাৰ্চিফিকেশ্যন অৰ্থাৎ আমি এগ্ৰিকালচাৰটো এনেকুৱা নহয় যে এটা এগ্ৰিকালচাৰে কৰি গৈ আছোঁ হয় না ফৰ এক্সাম্পল যদি আমি ধান খেতিয়ে কৰি গৈ আছোঁ সেইটো কি হ'ব ছিজনেল হয় কিন্তু তাৰ পিছত আমি বেলেগ বেলেগ খেতিও কৰিব লাগে ৰাইট ফৰ এক্সাম্পল আমি কি কৰিব পাৰোঁ হৰ্টিকালচাৰ কৰিব পাৰোঁ হৰ্টিকালচাৰ মানে ফ্লাৱাৰ ফ্ৰুটছ হয়নে সেইবিলাক কৰিব পাৰোঁ তাৰোপৰি আমি কি কৰিব পাৰোঁ এপিকালচাৰৰ দিশত যাব পাৰোঁ এপিকালচাৰ মানে হানি বিৰ লগত জড়িত ৰাইট আমি কি কৰিব ফিচাৰীৰ লগত আমি জড়িত হ'ব পাৰোঁ ঠিক তেনেকুৱা ধৰণৰ আমি আমাৰ যিটো এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি আছে তাক আমি ডাইভাৰ্চিফাই কৰিব পাৰোঁ ৰাইট অৰ্থাৎ বেলেগ বেলেগ কৰিব পাৰোঁ ঠিক আছে এতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কি হয় এইটো এটা এনেকুৱা মেকানিজম যিটোৰ জৰিয়তে গভৰ্ণমেণ্টে কি কৰে যিবিলাক বেনিফিচিয়াৰিজ থাকে যোনে সেই ৱেলফেয়াৰ স্কিমটোৰ আণ্ডাৰত কি হয় এলিজিবল ক্ৰাইটেৰিয়া তেওঁলোকে ফুলফিল কৰিছে তেওঁলোকক কি কৰা হয় তেওঁলোকৰ বেংক একাউণ্টত ডিৰেক্টলি পইচা নাইবা যিখিনি তেওঁলোকে পায় সেইখিনি প্ৰদান কৰা হয় ৰাইট তাৰ অবজেক্টিভ কি যে লিকেজ কমাব লাগে হয়নে আগৰ ব্যৱস্থাটো কি আছিল যে তেওঁলোকে কেছ ট্ৰান্সফাৰ কৰিছিল নাইবা তেওঁলোকে বেলেগ ধৰণৰ ব্যৱস্থাপনা কৰিছিল তেতিয়া কি হৈছিল তাৰ লিকেজ হোৱাৰ চান্স আছিল কেনেকৈ ফৰ এক্সাম্পল এজন ব্যক্তিৰ নামত যদি কি আছে ফৰ এক্সাম্পল 20,000 ৰুপিজ আহিছে চৰকাৰৰ ফালৰ পৰা ৰাইট প্ৰথম ষ্টেপতে কি হৈ যাব হয়তো তাৰ পৰা 10,000 ডিডাক্ট হৈ গ'ল অৰ্থাৎ লিকেজ হৈ গুচি যায় তাৰপিছত আকৌ 5,000 অৰ্থাৎ একচুৱেল যিজন বেনিফিচিয়াৰী থাকে তেওঁৰ হাতত মাত্ৰ 5,000 টকাহে আহি পৰে ৰাইট চ' এই লিকেজৰ সমস্যাটো কেতিয়া নোহোৱা হ'ল যেতিয়া আমি ডিবিটিৰ আমাৰ যিটো প্ৰচেছ আহি গ'ল ৰাইট এলিমিনেট অফ মিডলমেন এতিয়া আগতে কি আছিল যে আমি ডিৰেক্টলি কি কৰিব নোৱাৰোঁ আমি ৱেলফেয়াৰ স্কিমটোৰ আণ্ডাৰত যিমানখিনি সা সুবিধা আছে সেইখিনি নাপাওঁ কাৰণ তাৰ মাজত কি থাকে মিডলমেন থাকে আমি মিডলমেনজনক আমি কি কৰিব লাগে ক'ব লাগে আবেদন প্ৰদান কৰিব লাগে হয়নে তেখেতে আকৌ কি কৰে আমাৰ যিটো কি আছে বেনিফিট আছে সেইটো আনি আমাক প্ৰদান কৰে গতিকে যিজন মিডলমেন থাকে তেওঁৰ হাততো কি থাকে লিকেজ হোৱাৰ চান্সেছ থাকে
ট্ৰান্সপাৰেন্সি আমাৰ ইম্প্ৰুভ হৈছে হয়নে আমি জানিব পাৰোঁ যে ডিৰেক্টলি আমাৰ হাতত পইচা কিমান আহিব লাগে আৰু আমাৰ হাতত কিমান আহিছে গতিকে সেইটো কি হৈছে স্বচ্ছ হৈ পৰিছে দেন কি কৈছে ফাৰ্ষ্ট ডেলিভাৰী ৱেলফেয়াৰ বেনিফিটছ অৰ্থাৎ আগতে যিহেতু মিডলমেন থাকিব লিকেজৰ সমস্যা থাকিব তাৰ কাৰণে লাহে লাহে বহুত লাহে লাহে হৈছিল যিমান আমাৰ কি আছিল বেনিফিটটো কিন্তু এতিয়া কি হৈছে ডিৰেক্টলি যিহেতু বেনিফিটটো আহি যায় একাউণ্টতে গতিকে সেইকাৰণে আমাৰ কি হৈছে প্ৰচেছটো অতি ক্ষিপ্ৰতৰ হোৱা দেখা গৈছে এতিয়া ইয়াৰ ক্ষেত্ৰত এটা মেকানিজম এটা আছে সেইটো আছে জেম ট্ৰিনিটি মানে কি জন ধন একাউণ্ট আধাৰ আৰু মোবাইল অৰ্থাৎ কি যিজন ব্যক্তি থাকিব তেওঁৰ আধাৰ লিংক একাউণ্টটো লিংক হৈ থাকিব বেংক একাউণ্টটো তাৰ উপৰি বায়োমেট্ৰিক আধাৰ জড়িত হৈ থাকিব আৰু তেওঁৰ মোবাইল নাম্বাৰ গতিকে এই তিনিটা হৈছে এনেকুৱা তিনিটা সমল যিটো কোৱা হয় জেম ট্ৰিনিটি যিটো হৈছে কি ডিবিটিৰ মুখ্য এটা আমি বেকবোন বুলি ক'ব পাৰোঁ হয়নে বাৰু অৰুণোদয় স্কিমৰ ক্ষেত্ৰত কিয় উল্লেখ কৰিছে কাৰণ অৰুণোদয় স্কিমটোত কি হয় ডিবিটি কৰা হয় ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা হয় এতিয়া অৰুণোদয় কি হয় এটা ফ্লেক্সিবল উইমেন চেণ্ট্ৰিক ইনকাম ছাপৰ্ট হয়নে আমি প্ৰত্যেকেই জানো অৰুণোদয়ৰ ক্ষেত্ৰত কি হয় এতিয়ালৈকে তিনিটা আমাৰ কোটা আহিলে প্ৰথমটো আহিছিলে 2.0 আহিলে এতিয়া 3.0 আহিলে ৰাইট য'ত 1250 টকাকৈ প্ৰতি মাহে মহিলাসকলক প্ৰদান কৰা হ'ব ৰাইট ফাইনেন্সিয়েল এছিষ্টেণ্ট ট্ৰান্সফাৰ ডিৰেক্টলি এলিজিবল উইমেন থ্ৰু ডিবিটি এতিয়া ইয়াতে কিছুমান কি আছে এলিজিবল ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াখিনি যদি পূৰণ কৰে কোনোবা এগৰাকী মহিলাক ডিবিটিৰ আণ্ডাৰত বা ডিবিটি কৰা হ'ব কিহৰ আণ্ডাৰত অৰুণোদয় স্কিমটোৰ আণ্ডাৰত ৰাইট অবজেক্টিভবিলাক কি এলিভেশ্যন পভাৰ্টি এলিভেশ্যন নাইবা পভাৰ্টি ৰিডাকশ্যন উইমেন এম্পাৱাৰমেণ্ট মহিলা সবলীকৰণ তাৰোপৰিও হাউচ হোল্ড ইনকাম ছাপৰ্ট আৰু কি কৈছে নিউট্ৰিশ্যন এণ্ড হেল্থ কেয়াৰ এক্সপেণ্ডিচাৰ এইখিনি হৈছে কাৰ উদ্দেশ্য অৰুণোদয় স্কিমৰ ৰাইট এতিয়া যদি আমি চাওঁ পভাৰ্টি ৰিডাকশ্যনৰ ক্ষেত্ৰত ডিবিটিয়ে কেনেকৈ হেল্প কৰিছে যে ই কি কৰে টাইমলি ৱেলফেয়াৰ পে'মেণ্ট অৰ্থাৎ সময়মতে কি কৰে ডিবিটিৰ দ্বাৰা কি কৰা হয় এই পে'মেণ্টটো বা বেনিফিটটো কোনোবা এগৰাকী বেনিফিচিয়াৰী ডিৰেক্টলি পায় ৰাইট সময়মতে পায় তাৰ উপৰিও কৰাপশ্যন এণ্ড লিকেজৰ সমস্যাটো যিটো আমি অলৰেডি আলোচনা কৰিলোঁ সেইটো কমাই আনিছে হয়নে হাউচ হোল্ড পাৰ্চেছ অৰ্থাৎ আমাৰ হাতত পইচা থাকিলেহে আমি কি কৰিব পাৰিম বাৰু কোনোবা এটা বস্তু কিনিবলৈ পাৰিম ৰাইট আমাৰ কি হৈ আছে নিড আছে আমি কি লাগে আমাক বস্তু দেহে কিবা কিবি লাগে ঘৰখনত ৰাইট কিন্তু আমাৰ হাতত যদি পইচা থাকে দেন অনলি আমি পাৰ্চেছ কৰিব পাৰিম ৰাইট দেন কি কৈছে দ্য ভালনাৰেবল ফেমিলিজ ডিউৰিং ইনফ্লেশ্যন ছাপৰ্ট কৰে কাক এই যে মুদ্ৰাস্ফীতিৰ সময়ত যিমানখিনি কি আছে আমাৰ দৰিদ্ৰ লোক আছে প'ৰ পিপল আছে তেওঁলোকক কি কৰে এই ডিবিটিৰ সহায়তে কি কৰা হয় সহায় বা তেওঁলোকক হেল্প কৰে ৰাইট তাৰোপৰি আমি এইমাত্ৰ কৈছিলোঁ মাল্টি ডাইমেনশ্যনেল পভাৰ্টিৰ কথা আলোচনা কৰি আছিলোঁ যে মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স কি হয় ই কি কৰে আমাৰ ইনকামৰ উপৰিও কাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হেল্থ এডুকেশ্যন ষ্টেণ্ডাৰ্ড অফ লিভিং এই তিনিটা এনেকুৱা কি আছে আমাৰ গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশ আছে যিকেইটাৰ ওপৰত আমি কি কৰি এইকেইটা আমি চাই মেলি কি কৰিব পাৰোঁ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স আমি পাব্লিছ কৰিব পাৰোঁ আৰু ইয়াক আমাৰ ইণ্ডিয়াত কোনে পাব্লিছ কৰে নীতি আয়োগৰ দ্বাৰা হয়নে বাৰু নীতি আয়োগৰ দ্বাৰা ইয়াক পাব্লিছ কৰা হয় এতিয়া আমাৰ যে স্বনিৰ্ভৰশীল সমষ্টি বুলি কৈছে ইয়াৰ ক্ষেত্ৰত কি কৰিব লাগিব যে মই ইতিমধ্যে কৈছিলোঁ এগ ফিছ মিল্ক ভেজিটেবলছ হয়নে এইবিলাকত আমি কি হ'ব লাগিব স্বনিৰ্ভৰশীল হ'ব লাগিব ছাছ ডেট এইবিলাকৰ ওপৰত আমি যাতে বেলেগ ঠাইৰ পৰা আকৌ এক্সপৰ্ট কৰিবগৈ নালাগে ৰাইট ইয়াৰ মেইন অবজেক্টিভ কি যে এক্সটাৰ্নেল ডিপেণ্ডেঞ্চি আমাৰ কমি যায় হয়নে নাই বাবা আমি কি কৰিব লাগিব ৰুৰেল ইনকাম যাতে আমাৰ বাঢ়ে তাৰোপৰি আমি লোকেল প্ৰডাকশ্যনক কি কৰিব লাগিব প্ৰমোট কৰিব লাগিব হয়নে থ্ৰু GI টেগ আমি GI টেগ প্ৰদানৰ কথাও ক'ব পাৰোঁ ইয়াত ৰাইট এতিয়া এগ্ৰিকালচাৰ ৰুৰেল ইকনমিৰ লিংকেজৰ ক্ষেত্ৰত আমি মেইন ফ'কাছ ক'ত কৰিম ডায়েৰী ডেভেলপমেণ্ট ফিচাৰী পল্ট্ৰি হয়নে তাৰোপৰি হৰ্টিকালচাৰ তাৰোপৰি কি কৈছিলে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন ৰাইট হয়নে বাৰু ঠিক তেনেকুৱা ধৰণৰ আমি কাৰ্যসূচীখিনিত যদি আমি গুৰুত্ব প্ৰদান কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ সমাধান হ'ব কিন্তু ইয়াৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বান আছে যেনেকুৱা কি ৱেলফেয়াৰ ডিপেণ্ডেঞ্চি মানে কি যদি আমাক ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ যদি কি কৰা হয় ডিৰেক্টলি আমাক কি কৰোঁ আমি সদায় যদি তাৰ ওপৰতে ডিপেণ্ড হৈ থাকোঁ ৱেলফেয়াৰ স্কিম ওপৰতে যদি ডিপেণ্ড হৈ থাকোঁ তেতিয়াহ'লে কি হ'ব লং টাৰ্মত কিন্তু আমাৰ সমস্যাই দেখা দিব কিয় কাৰণ এই স্কিমসমূহ কিহৰ কাৰণেহে শ্বৰ্ট টাৰ্মত যাতে আমি পভাৰ্টি এলিভেশ্যন হয় কিন্তু সেইটোৱে যদি আমাৰ পাৰ্মানেণ্ট যদি সমস্যাৰ সমাধান বুলি ভাবোঁ তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ স্কিল ডেভেলপ নহ'ব হয়নে বাৰু যদি আমি সেইটোৰ ওপৰতে গুৰুত্ব প্ৰদান কৰোঁ তেতিয়াহ'লে আমি কোনো দিশতে যদি আমাৰ পেট ভৰি থাকে তেতিয়াহ'লে আমি কিয় বেলেগৰ কাৰণে মাথা মাৰিম ৰাইট গতিকে এনেকুৱা ধৰণৰ ৱেলফেয়াৰ স্কিমখিনিও কিন্তু আমাৰ কাৰণে কি হৈ যায় কোনোবা নহয় কোনোবা ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে ৰাইট তাৰোপৰি ফিস্কেল বাৰ্ডেন মানে কি যদি
ষ্টেটে নাইবা গভৰ্ণমেণ্টে যদি সদায় কি কৰে ডিবিটি কৰাতে যদি ব্যস্ত থাকে আমাক যদি ৱেলফেয়াৰ স্কিম দিয়াতে যদি ব্যস্ত থাকে তেতিয়াহ'লে তেওঁলোকে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ নাইবা এডুকেশ্যনৰ ক্ষেত্ৰত কেনেকৈ তেওঁলোকে কি কৰিব কেছবিলাক কেনেকৈ দিব ৰাইট তেওঁলোকে কেনেকৈ বাৰু সেই পইচাখিনি ইয়াতে খৰচ কৰিব হয়নে বাৰু তেওঁলোকে কি হ'ব বাৰ্ডেনত ভুগিব হয়নে এক্সপেণ্ডিচাৰ যদি বাঢ়ি যায় ৰেভিনিউ যদি কমি যায় তেতিয়াহ'লে কি হ'ব এটা ফিস্কেল বাৰ্ডেনৰ দেখা দিব ৰাইট তাৰোপৰি নিড ফৰ ছাষ্টেইনেবল লাইভলিহুড হয়নে বৰ্তমান সময়ত কি হয় আমাৰ কিছুমান ব্যক্তি নাইবা আমি বিশেষকৈ যদি ৰুৰেল আমি ইকনমিৰ কথা কওঁ তেতিয়া আমি দেখা পাম যে কি হয় বিশেষ ব্যক্তিবিলাকে কি হয় কিছুমান ক্লাইমেটিক কিছুমান লাইভলিহুড তেওঁলোকে ডিপেণ্ড হৈ থাকে ৰাইট কিন্তু ছাষ্টেইনেবল নহয় যাতে কি ইণ্ডাষ্ট্ৰিয়ে হওক কোম্পেনীয়ে হওক ঠিক তেনেকুৱা ধৰণৰ আমাৰ এটা পাৰ্মানেণ্ট জব নাথাকে ৰাইট এটা টেম্পৰেৰী জবৰ লগত জড়িত হৈ থাকে গতিকে সেই সমস্যাসমূহো দেখা দিব কেতিয়া যেতিয়া আমি প্ৰত্যেক সময়তে ডিবিটি নাইবা ৱেলফেয়াৰ স্কিমৰ ওপৰত নিৰ্ভৰ হৈ থাকোঁ ৰাইট তাৰোপৰি কি কৈছে ৰিজনেল ডিছপাৰিটি মানে কি বিভিন্ন ধৰণৰ জেগাত যদি ৱেলফেয়াৰ স্কিমসমূহ বেলেগ বেলেগ ধৰণে প্ৰভাইড কৰা হয় হয়নে ৰিচোৰ্চেছবিলাক যদি বেলেগ বেলেগ হয় বেলেগ বেলেগ যদি ৱেলফেয়াৰ স্কিম দিয়া হয় তেতিয়াহ'লে কি হ'ব প্ৰত্যেক ঠাইৰ মাজতে এটা ডিছপাৰিটি দেখা পাম আমি এটা ডাইভাৰ্চিফিকেশ্যন এটা হোৱা দেখা পাম ৰাইট এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি গেপছ হয়নে যিমানখিনি আমি পাব লাগে এগ্ৰিকালচাৰেল ইল্ড যিমান হ'ব লাগে হয়তো তাৰ পৰিমাণটো কমি যোৱা দেখিবলৈ পাম হয়নে তাৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ যে ডিবিটি আৰ্কিটেকচাৰটো আমি কি কৰিব পাৰোঁ শক্তিশালী কৰিব পাৰোঁ ৰাইট তাৰোপৰি আমি লাইভলিহুড বেছড ৱেলফেয়াৰ স্কিমসমূহ আনিব পাৰোঁ ৰাইট আমি কি কৰিব লাগিব এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি বঢ়াব লাগিব তাৰোপৰি আমি ডায়েৰী ফিচাৰী পল্ট্ৰি ছেক্টৰবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আমি কি কৰিব লাগিব যিবিলাক আমাৰ লোকেল প্ৰডাক্ট আছে তাৰ ওপৰত যাতে আমি বেলেগৰ ওপৰত যাতে আমি এক্সপৰ্টৰ ওপৰত ডিপেণ্ড কৰিব নালাগে সেইবিলাকৰ ক্ষেত্ৰত যাতে আমি স্বনিৰ্ভৰশীল হওঁ তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব হয়নে বাৰু ঠিক তেনেকুৱাখিনি কাম কৰাৰ পাছত আমি দেখিবলৈ পাম যে আমাৰ ৰুৰেল যিটো আমাৰ ডেভেলপমেণ্ট আছে সেইটো আচলতে ভালকৈ হ'ব আৰু আমি সদায় কি কৰিব নালাগে ৱেলফেয়াৰ স্কিমৰ ওপৰত ডিপেণ্ড হৈ থাকিব নালাগে আৰু ডিবিটিৰ ক্ষেত্ৰত যিমানখিনি সমস্যা আহিছে বা অহা দেখা যায় সেইখিনি আমাৰ সমস্যাৰ সমাধান হোৱা দেখাবলৈ পাম হয়নে বাৰু চ' ইয়াৰ ওপৰত আমাৰ প্ৰিলিম স্পেচিফিক আৰু মেইন স্পেচিফিক কুৱেশ্যন আছে আপোনালোকে PDF-ত চাই এই কুৱেশ্যনখিনি ধুনীয়াকৈ ছল্ভ কৰিবলৈ ট্ৰাই কৰিব এতিয়া একেবাৰে শেষৰ টপিকটো হৈছে ৰথযাত্ৰা বৰ্তমান সময়ত আপোনালোকে জানে ৰথযাত্ৰা হৈ আছে বিশেষকৈ উৰিষ্যাৰ জগন্নাথ পুৰীত এই উৎসৱটো হোৱা দেখিবলৈ পাওঁ 9 দিনীয়া এই উৎসৱটো আৰম্ভ হয় জগন্নাথ পুৰী মন্দিৰৰ পৰা আৰু এই উৎসৱটো গৈ আমাৰ গুডিচা টেম্পলত শেষ হোৱা দেখা পাওঁ হয়নে বাৰু গুডিচা টেম্পল এটা কিংবদন্তি আছে যে গুডিচা টেম্পলত কি হয় প্ৰভু জগন্নাথৰ কি মাহীয়েক থাকে বুলি মনা হয় আৰু এবাৰ প্ৰভু জগন্নাথৰ ভগ্নী সুভদ্ৰা দেৱীয়ে কি কৰিছিলে কৈছিলে যে তেখেত মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ যাম আৰু সেই সময়তে এই যাত্ৰাৰ আৰম্ভণি হোৱা বুলি মান্যতা আছে ঠিক আছে গতিকে তাৰ সমসাময়িকভাৱে আমাৰ অসম আৰু ত্ৰিপুৰাটো এই ৰথযাত্ৰা আৰম্ভ হোৱা দেখা গৈছে গতিকে এই নিউজটো আছে আমাৰ অসম আৰু ত্ৰিপুৰাৰ ওপৰত গতিকে এই সেলিব্ৰেট কৰা দেখা গৈছে এক্ৰছ আসাম এণ্ড ত্ৰিপুৰা উইথ লাৰ্জ পাব্লিক পাৰ্টিচিপেশ্যন হয়নে বাৰু ইয়াত আচলতে কি সূচাইছে যে উৰিষ্যাৰ বাহিৰতো অসমত আৰু ত্ৰিপুৰাটো আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকতো হোৱা যে দেখিছোঁ ৰথযাত্ৰাটো কি সূচাইছে যে ই আমাৰ কালচাৰেল হেৰিটেজ অফ নৰ্থ ইষ্টক আমাৰ দৰ্শাইছে ৰাইট তাৰোপৰিও কি কৈছে উৰিষ্যাৰ বাহিৰেও জগন্নাথৰ যি ভগৱানৰ যি ট্ৰেডিশ্যন আছে আমি ইয়াতো আমি কি কৰোঁ সেইবিলাক মানো ৰাইট ৰোল অফ ফেষ্টিভেলছ ইন দ্য নেশ্যনেল ইণ্টিগ্ৰেশ্যন এণ্ড কালচাৰেল কণ্টিনিউটি ৰাইট যে আমি কি নহয় আমি বেলেগ দেশৰ মানুহ নহয় বা আমি একেটা ট্ৰেডিশ্যনে যে মানি ৰাখোঁ আমাৰ যাতে নেশ্যনেল ইণ্টিগ্ৰেশ্যন এটা আছে সেইটো সূচাইছে ৰাইট হয়নে বাৰু ক'ত হৈছে আগৰতলা বৰপেটা সত্ৰ আমাৰ অসমত হয়নে জগন্নাথ টেম্পল বেলতলা গুৱাহাটী হয়নে বাৰু ইয়াতো হোৱা দেখা গৈছে গুৱাহাটীতো চ' ই কি কৰিছে আমাৰ কালেক্টিভ ডিভ'শ্যন কালচাৰেল হাৰমনি আৰু শ্বেয়াৰ্ড চিভিলাইজেশ্যন আইডেণ্টিটি এইখিনি আমাৰ কৰিছে যে আমি কি একেটা ট্ৰেডিশ্যনৰে মানুহ হয় আমি কি কৰোঁ চিমিলাৰ হিন্দু আমি কালচাৰে কি কৰোঁ শ্বেয়াৰ কৰোঁ সকলোৱে ঠিক আছে সেনেকুৱা ধৰণৰ আমি কি কৰিব পাৰোঁ সেইখিনি চিম্বলাইজ কৰিছে এতিয়া ৰথযাত্ৰা কি হয় বুলি ক'লে আমি ক'ব লাগিব এখন এনুৱেল চেৰিয়ট ফেষ্টিভেল হয় হয়নে যে ভগৱানৰ যি ৰথ আছে তাক মানুহৰ দ্বাৰা ৰছীৰ দ্বাৰা টানি এই যাত্ৰাৰ আৰম্ভ কৰা হয় হয়নে মুখ্যতঃ ক'ত কৰা হয় বুলি কৈছোঁ উৰিষ্যাত তাত 9 কিলোমিটাৰ তাত 3 কিলোমিটাৰ কৰা হয় 9 দিনৰ এটা কাৰ্যসূচী ঠিক আছে আৰু আমাৰ অসমতো গুৱাহাটীত বৰপেটাত আৰু ত্ৰিপুৰাৰ আগৰতলাতো এই উৎসৱটো পালন কৰা হয় তাত 3টা মূৰ্তি দেখিবলৈ পাওঁ ভগৱান জগন্নাথ তেখেতৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰা দেৱীৰো মূৰ্তি থকা দেখিবলৈ পাওঁ আমি হয়নে
আষাঢ়া মান্থ অৰ্থাৎ আমাৰ হিন্দু কেলেণ্ডাৰৰ আষাঢ়া মান্থ মানে আমাৰ জুন আৰু জুলাই মাহত পৰে প্ৰায়ে আৰু ইয়ে কি চিম্বলাইজ কৰে লৰ্ড কাম আউট অফ দ্য টেম্পল টু মিট দ্য ডিভোটি হয়নে যে ভগৱানে কি কৰিছে নিজৰ টেম্পলৰ পৰা ওলাই সেই তেওঁৰ ভক্তগণক যাতে কি কৰিছে লগ কৰিব আহিছে ইয়াকে চিম্বলাইজ কৰে বুলি কৈছে হয়নে বাৰু ইয়ে কি ৰিপ্ৰেজেণ্ট কৰে ইকুৱেলিটি ইনক্লুচিভনেছ আৰু পাব্লিক পাৰ্টিচিপেশ্যন এই যি উৎসৱ আছে এই উৎসৱত হাজাৰ হাজাৰ মানুহে কি কৰে ইয়াত পাৰ্টিচিপেশ্যন কৰে গতিকে ইয়াত কোনো ধৰণৰ ভেদাভেদ নাথাকে গতিকে ইয়ে আমাক কি কৰে ইকুৱেলিটিৰ ওপৰত এটা নিৰ্দেশনা দেখুৱায় ৰাইট মাইথলজিকেল সিগনিফিকেন্স কি আছে যে একৰ্ডিং টু বৈষ্ণৱ ট্ৰেডিশ্যন লৰ্ড জগন্নাথ ভিজিট গুডিচা টেম্পল হয়নে বাৰু গুডিচা টেম্পল হিজ আণ্ট হাউচ হয়নে মই কৈছিলোঁ যে এইমাত্ৰ যে সুভদ্ৰা দেৱীয়ে এবাৰ কৈছিলে যে তেওঁ মাহীয়েকৰ ঘৰলৈ যাবলৈ বিচাৰে গতিকে সেই গুণ্ডিচা টেম্পলটোকে কি কৰা হয় তেওঁলোকৰ মাহীয়েকৰ ঘৰ বুলি মনা হয় ঠিক আছে ইয়ে কি চিম্বলাইজ কৰিছে জাৰ্নি অফ ধৰ্ম চাইকেল অফ লাইফ হয়নে মানুহৰ জীৱনৰ যিটো চক্ৰ তাক বুজোৱা হয় আৰু তাৰ উপৰিও ডিভাইন হয়নে ডিভাইন কম্পেনচেশ্যনক বুজোৱা হয় কালচক্ৰক বুজোৱা হয় ঠিক তেনেকুৱা ধৰণৰ কথা ইয়াতে সূচায় ঠিক আছে এতিয়া ত্ৰিপুৰাৰ ক্ষেত্ৰত ক'ত ক'ত আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ড দেখিবলৈ পাওঁ মেনশ্যন ইন ৰাজমালা এখন কি হয় ৰয়েল ক্ৰনিকল হয় যেনেকৈ আমাৰ অসমৰ ক্ষেত্ৰত অসম বুৰঞ্জী হয়নে আহোম বুৰঞ্জী আছে ঠিক তেনেকুৱা আগৰতলা অৰ্থাৎ ত্ৰিপুৰাৰ এখন কি আছে ৰাজমালা এখন কি হয় ৰয়েল ক্ৰনিকল হয় বুৰঞ্জী হয় যিখন পেট্ৰনাইজ কৰিছিল কোনে মাণিক্য ডাইনেষ্টি হয়নে মাণিক্য ডাইনেষ্টিৰ সময়ত এই বুৰঞ্জীখন লিখা হৈছিল আৰু তাৰ উপৰিও ডেভেলপমেণ্ট কি কি আছে উদয়পুৰ হয়নে আগৰতলাত জগন্নাথ টেম্পল আছে ঠিক আছে এইখিনি হৈছে কি আমাৰ হিন্দু ট্ৰেডিশ্যনৰ লগত জড়িত জগন্নাথ প্ৰভুৰ লগত জড়িত এনেকুৱা কিছুমান ট্ৰেডিশ্যন য'ত আমি ক'ত দেখিবলৈ পাওঁ ত্ৰিপুৰাত দেখিবলৈ পাওঁ ৰাইট অসমত কি হয় নিয় বৈষ্ণৱ অৰ্থাৎ নৱবৈষ্ণৱ ধৰ্মৰ যেতিয়া হৈছিলে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সময়তে কি হৈছিলে এই ৰথযাত্ৰাৰ আৰম্ভণি হোৱা বুলি মান্যতা আছে হয়নে এতিয়া মেজৰ চেণ্টাৰসমূহ ক'ত আছে ইতিমধ্যে ক'লো বৰপেটা সত্ৰ তাৰ উপৰি গুৱাহাটী বেলতলাত আমি দেখিবলৈ পাওঁ আৰু ইয়াত কি হয় নাম কীৰ্তন বৰগীত আৰু কমিউনিটি পাৰ্টিচিপেশ্যন হোৱা দেখিবলৈ পাওঁ আমি ৰাইট বিভিন্ন ধৰণৰ মানুহে আহি ইয়াতে তেওঁলোকে অংশগ্ৰহণ কৰে হয়নে ইয়ে আমাক কমন এলিমেণ্টছ কি আছে ত্ৰিপুৰা আৰু অসমৰ মাজত বৈষ্ণৱিজিম হয়নে বৈষ্ণৱ ধৰ্মৰ কথা কৈছে জগন্নাথ ৱৰ্শ্বিপ তেখেতসকলেও জগন্নাথ ভগৱানক তেওঁলোকে প্ৰাৰ্থনা কৰে আৰাধনা কৰে আমিও কৰোঁ হয়নে তাৰ ক্ষেত্ৰত আমি কমিউনিটি পাৰ্টিচিপেশ্যন কালচাৰেল ইণ্টিগ্ৰেশ্যন আমি দেখিবলৈ পাওঁ ৰাইট তাৰ উপৰিও ত্ৰিপুৰাত কি কৈছে ৰয়েল পেট্ৰনেছ ৰাজমালা ট্ৰেডিশ্যনৰ কথা ইতিমধ্যে আমি ক'লোঁ ৰাইট কালচাৰেল ইম্পৰ্টেঞ্চ কি আছে যে ই ছ'চিয়েল হাৰমনি যে বিভিন্ন ধৰণৰ মাজত বিভিন্ন ধৰণৰ আমাৰ ইণ্ডিভিজুৱেল আছে যদিও বিভিন্ন ধৰ্মৰেই হওক বিভিন্ন জাতিৰ মানুহ আছে যদিও তাৰ মাজতো কি আছে এটা হাৰমনি দেখিবলৈ পাওঁ অৰ্থাৎ ইউনিটি ইন ডাইভাৰ্চিটি আমি দেখিবলৈ পাওঁ কমিউনিটি পাৰ্টিচিপেশ্যন তাৰ উপৰি প্ৰিজাৰ্ভেশ্যন অফ হেৰিটেজ আমি দেখিবলৈ পাওঁ স্পিৰিচুৱেল টুৰিজিম হয়নে বাৰু এইবিলাক আমি পইণ্ট ক'ত দেখিবলৈ পাওঁ যেতিয়া আমাৰ ৰথ যাত্ৰা আৰম্ভ হয়নে বাৰু এতিয়া কনষ্টিটিউশ্যনেল প্ৰভিজনছ কি আছে ফৰ এক্সাম্পল আৰ্টিকল 29ত কি মেনশ্যন কৰা আছে আমাৰ প্ৰটেকশ্যন অফ কালচাৰেল ৰাইট হয়নে আৰু আৰ্টিকল 51 ফাণ্ডামেণ্টেল ডিউটিজ আছে হয়নে এফত কি মেনশ্যন কৰা আছে যে প্ৰিজাৰ্ভ ইণ্ডিয়াছ ৰিচ হেৰিটেজ হয়নে বাৰু তাৰ উপৰিও নেশ্যনেল ইনিচিয়েটিভ কি লোৱা হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত হয়নে তাৰ উপৰিও স্বদেশ দৰ্শন স্কিম আৰু প্ৰসাদ স্কিম একেটা হৈছে চেণ্ট্ৰেলি স্পনচাৰ 100% কি হয় ইয়াতে চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম হয় যিকেইটা কি হয় টুৰিজিমৰ লগত জড়িত মিনিষ্ট্ৰী অফ টুৰিজিমৰ আণ্ডাৰতে এইকেইটা টুৰিজিমৰ লগত জড়িত তাৰ উপৰিও কি হয় কালচাৰেল আৰু কি কৰা হয় ইয়াতে হেৰিটেজ যিমানবিলাক আমাৰ টুৰিজিম আছে তাৰ লগত জড়িত কিছুমান স্কিম হয় ৰাইট কিন্তু তাৰ লগত আমি কি কৰিছোঁ কিছুমান সমস্যা দেখা পাইছোঁ যে প্ৰত্যাহ্বান কিছুমান জড়িত হৈ আছে যেনে কি কমাৰ্চিয়েলাইজেশ্যন অফ দ্য ফেষ্টিভেল অৰ্থাৎ যিমানখিনি আমাৰ কি আছে ট্ৰেডিশ্যনেল ফেষ্টিভেলছ আছে তাৰ আমি কি দেখিছোঁ যে ব্যৱসায়িক হৈ গৈছে তাতো কি হৈছে প্ৰফিট অৰিয়েণ্টেড হোৱা দেখিবলৈ পাইছোঁ ৰাইট তাৰ উপৰিও ডিক্লাইন অফ ট্ৰেডিশ্যনেল প্ৰেক্টিচেছ আমাৰ যিখিনি কোৰ ভেলিউজ আছে হয়নে ফেষ্টিভেলৰ ক্ষেত্ৰত যিখিনি কোৰ ভেলিউজ আছে সেইখিনি কি হৈছে লাহে লাহে ডাইলুট হোৱা দেখা গৈছে ৱেষ্টাৰ্ণাইজ হোৱা দেখা গৈছে হয়নে তাৰ উপৰি হেৰিটেজ কনজাৰ্ভেশ্যন ইছ্যু যেতিয়া কি হৈছে মানুহবিলাকে সেই কোৰ ভেলিউটো বুজি নাপায় বিশেষকৈ য়ং জেনেৰেশ্যনটোৱে যেতিয়া কি হৈছে ৱেষ্টাৰ্ণাইজ হ'ব ধৰিছে ট্ৰেডিশ্যনেল যিবিলাক ভেলিউ আছে কোৰ ভেলিউ আছে তেওঁলোকে বুজি নাপায় তেতিয়া সেই যিটো আমাৰ কি আছে হেৰিটেজ কালচাৰ আছে সেইটো লাহে ডাইলুট হোৱা দেখিবলৈ পাইছোঁ আমি আৰ্বানাইজেশ্যন এফেক্টিং দ্য অল্ড টেম্পল কমপ্লেক্সেছ অৰ্থাৎ আমাৰ ডেভেলপমেণ্ট প্ৰজেক্টছ নাইবা আমাৰ যিটো নগৰীয়ান প্ৰক্ৰিয়া আছে সিয়ে কি কৰিছে লাহে বিয়পি গৈছে যাৰ ফলত যিমানখিনি আমাৰ টেম্পলছ আছে যিমানখিনি আৰ্কিটেকচাৰ আছে সেইখিনি লাহে বিলুপ্ত হোৱা দেখা গৈছে নাইবা তাৰ ওপৰত প্ৰভাৱ পৰা দেখা গৈছে কিন্তু ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ যে আমি ট্ৰেডিশ্যনেল ফেষ্টিভেলছখিনি আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ নাইবা আমাৰ যিখিনি
কোৰ ভেলিউজ আছে সেইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব পাৰোঁ কালচাৰেল টুৰিজিম অৰ্থাৎ আমাৰ যি স্বদেশ আমাৰ স্কিম আছে হয়নে বাৰু নাইবা আমাৰ প্ৰসাদ স্কিম আছে তাৰ ওপৰত আমি আৰু বেছি গুৰুত্ব প্ৰদান কৰিব পাৰোঁ ডিজিটেল ডকুমেণ্টেড আমি ৰিজনেল ট্ৰেডিশ্যনখিনি আমি ডিজিটেলাইজ কৰিব পাৰোঁ ৰাইট তাৰ উপৰিও হেৰিটেজ কনজাৰ্ভেশ্যনক আমি ষ্ট্ৰেংথেন কৰিব লাগিব আৰু য়ং জেনেৰেশ্যনটো বিশেষকৈ আমি কি কৰিব লাগিব আমি চেনেলাইজ কৰিব তেওঁলোকক আমি মবিলাইজ কৰিব লাগিব যাতে কি আমাৰ যিমানখিনি কোৰ ভেলিউজ আছে ট্ৰেডিশ্যনেল ভেলিউজ আছে সেইখিনি যাতে তেওঁলোকে বুজি পায় তাক যাতে আৰু ডাইলুট নকৰে তাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব হয়নে বাৰু গতিকে এইখিনি কৰিলে আমাৰ কি হ'ব যিমানখিনি আমাৰ সমস্যা আছে নাইবা আমি টুৰিজিমৰ ক্ষেত্ৰতে হওক আমাৰ কালচাৰেল হেৰিটেজৰ ক্ষেত্ৰতে হওক যিমানখিনি আমি সমস্যা দেখিছোঁ সেইখিনি সমাধান হোৱা আমি হয়তো দেখিবলৈ পাম ঠিক আছে গতিকে এই যি ৰথযাত্ৰাৰ টপিকটো আছিল তাৰ ওপৰত আমাৰ কুৱেশ্যন আছে আৰু প্ৰিলিমছ আৰু মেইনছ অৰিয়েণ্টেড কুৱেশ্যন আছে এইখিনি আপোনালোকে ছল্ভ কৰিব আৰু আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত এবাৰ দেখুৱাব ঠিক আছে চ' এইখিনিতে আমাৰ আজিৰ ক্লাছটো ৰেপ আপ কৰিছোঁ থেংক ইউ ছ' মাছ